বিগ ব্ৰেকিং এটা খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। হয়, ভিডিঅ'টো আপোনালোকে স্কিপ কৰি নাচাব, সম্পূৰ্ণকৈ চাব, তেতিয়া আপোনালোকে গোটেই কথাখিনি গম পাব। অখিল গগৈ এবাৰ বিৰাট খং উঠিছে। বিৰাট বুলি কৈছোঁ, বৃহৎ খং বুলি কৈছোঁ মই, বৃহৎ খং উঠিছে। মনে মনে অখিল গগৈ মানে খং উঠিছে, কিন্তু খংটো দখাব পৰা নাই বেছিকৈ। আচলতে অখিল গগৈ কি মন্তব্য আগবঢ়াইছে? হিমন্ত বিশ্ব শৰ্মাক এবাৰ 2026 চনত ৰাজনীতিৰ পৰা বিদায় দিব লাগিব বুলি হিমন্ত বিশ্ব শৰ্মাক মানে এবাৰ মত বিস্ফোৰণ ঘটাইছে। 2026ত বিদায় দিব হিমন্ত বিশ্ব শৰ্মাক ৰাজনীতিৰ পৰা। আৰু লগতে ভূপেন বৰাৰ লগত যি সংঘাত সৃষ্টি হৈ আছে অখিল গগৈ, তাৰ বিষয়ে স্পষ্টীকৰণ দিছে। আৰু এটা কথা কৈছে যে যদিহে ৰাইজৰ দলে সহায় নকৰিলে হয় গৌৰৱ গগৈ যোৰহাটত, তেতিয়াহ'লে গৌৰৱ গগৈ জিকিলেহেঁতেন নে? এই কথাষাৰ অখিল গগৈয়ে কি ক'লে তাৰ বিষয়ে। গতিকে ভিডিঅ'টো চাওক, এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আজি আপোনালোকৰ মাজলৈ আহিছোঁ। গতিকে চাওক, মই কথা কৈ নাথাকোঁ। গৰম মানে তামাম গৰম পৰিছে আজিৰ দিনটোত, হয়তো আপোনালোকৰ পিনেও গৰম। কি ক'ব আৰু, চাওক ভিডিঅ'টো চাওক। কিন্তু নতুনকৈ যদি কোনোবা আহিছে, চেনেলটোত এটা লাইক কৰি দিব, চেনেলটোত এটা যদিহে ভাল পায় ছাবস্ক্ৰাইব কৰি থৈ যাব। চাওক, যি সময়ত বিজেপি দলৰ নিজৰ ভিতৰৰ কাজিয়াটোক লৈ হুলস্থুল হৈ আছে, সেই সময়ত কি কাৰণে কংগ্ৰেছে মানে এনেকুৱা ধৰণৰ এটা কাজিয়া, এটা কৃত্ৰিম কাজিয়া এটা তৈয়াৰ কৰি দি বিজেপি দলক সহায় কৰিব খুজিছে? কংগ্ৰেছৰ বহুত লিডাৰে, ডাঙৰ ডাঙৰ লিডাৰবিলাকে লোকসভা নিৰ্বাচনত যিটো ভূমিকা লৈছে, যোৰহাটতে হওক, ধুবুৰীতে হওক, কৰিমগঞ্জতে হওক, গুৱাহাটীতে হওক, তাতকৈ ৰাইজৰ দলে বা ৰাইজৰ দলৰ সভাপতি হিচাপে মই চাগে তাতকৈ কম ভূমিকা লোৱা নাই চাগে। আপোনালোকে ভালকৈ হিচাপ কৰিলে গম পাব যে তাতকৈ বেছিয়ে কাটিছোঁ। যোৰহাট সমষ্টিৰ কথা কৈছোঁ। যোৰহাট সমষ্টিত যদি ৰাইজৰ দল, বিশেষকৈ অখিল গগৈ যদি তাত সুপ্ৰিম ছেক্ৰিফাইচ কৰিছে, অখিল গগৈ খেলাটোত নেখেলিলে গৌৰৱ গগৈৰ কাৰণে, আৰু গৌৰৱ গগৈৰ কাৰণে নিৰ্বাচনী প্ৰচাৰত আপুনি দিনক ৰাতি কৰি আপুনি নিৰ্বাচনী প্ৰচাৰ কৰিছিল। আপোনাৰ যদি সেই এফৰ্ট নাথাকিলেহেঁতেন আজিৰ তাৰিখত হয়তো সেই যিটো চিট, সেই চিটটো কংগ্ৰেছে হেৰুৱালে। সেইটো আপুনি মানে নামানে? বেলেগ কোনো সাক্ষী নাই। আপোনালোকতো পূৰা সাক্ষী আছে ন? শিৱসাগৰৰ জনতা, যোৰহাটৰ জনতা, মাজুলীৰ জনতা, চব মানুহটো সাক্ষী আছে যে বিশেষকৈ আপোনালোক সাংবাদিকসকল, আৰু আপুনিতো গোটেই সমষ্টিটো ঘূৰি ফুৰিছিলে। আমাৰ ৰাইজৰ দলে কেনেকুৱা ধৰণৰ কষ্ট কৰিছে, ত্যাগ কৰিছে, কেনেকুৱা ধৰণৰ মানে সহায় সহযোগিতা কৰিছে গৌৰৱ গগৈক জিকাবৰ কাৰণে, কোৱাৰ কিবা প্ৰয়োজন আছে জানো কওক? আমি মানে ইলেকশ্যন নেখেলিতো সুপ্ৰিম ছেক্ৰিফাইচ কৰিছোঁৱে। তাৰ পাছত আমি যিধৰণে খাটিছোঁ, শাৰীৰিক, মানসিক, আৰ্থিক যিধৰণে আমি খাটিছোঁ, সকলোৱে আপোনালোকেতো চব ধৰণে চাই আছে, হয়নে নহয়? তো আমি যিধৰণে খাটিছোঁ, তাৰপিছত ধুবুৰীৰ কাৰণে যিধৰণে খাটিছোঁ, মইতো এনেকৈ ভাবোঁ যে কংগ্ৰেছৰ বহুত লিডাৰে, ডাঙৰ ডাঙৰ লিডাৰবিলাকে লোকসভা নিৰ্বাচনত যিটো ভূমিকা লৈছে, যোৰহাটতে হওক, ধুবুৰীতে হওক, কৰিমগঞ্জতে হওক, গুৱাহাটীতে হওক, তাতকৈ ৰাইজৰ দলে বা ৰাইজৰ দলৰ সভাপতি হিচাপে মই চাগে তাতকৈ কম ভূমিকা লোৱা নাই চাগে। আপোনালোকে ভালকৈ হিচাপ কৰিলে গম পাব যে তাতকৈ বেছিয়ে কাটিছোঁ। এইটো একদম নিজৰ দলতকৈ বেছি কাটিছোঁ, হয়নে? কিন্তু তাৰ পাছত যেতিয়া ইলেকশ্যনটো জিকাৰ পাছত অকণমান পৰিৱেশটো ভাল হৈছেহে, মানুহৰ মনলৈ অকণমান মনৰ ফূৰ্তি এটা আহিছেহে। যি সময়ত বিজেপি দলৰ নিজৰ ভিতৰৰ কাজিয়াটোক লৈ হুলস্থুল হৈ আছে, সেই সময়ত কি কাৰণে কংগ্ৰেছে মানে এনেকুৱা ধৰণৰ এটা কাজিয়া, এটা কৃত্ৰিম কাজিয়া এটা তৈয়াৰ কৰি দি বিজেপি দলক সহায় কৰিব খুজিছে? কি লাভ হ'ব কওক? যি সময়ত আমাৰ বিৰোধী ঐক্যমঞ্চটো চবকে একদম বঢ়িয়াকৈ আগবাঢ়ি গৈ আছে, চবেই ভাবি আছে যে 26ত আমি বিজেপিক হৰুৱাম, আৰু একদম বিজেপিৰ ভিতৰত কাজিয়াৰ পিছত কাজিয়া, নিজৰ দলৰ ভিতৰতে একদম ভঙা চিঙা অৱস্থা। সেই সময়ত আকস্মিকভাৱে কংগ্ৰেছ দলে কৈ দিলে যে আমি অকলে খেলিম। ক'লে সেইটো কোৱাৰ আগত যদি আমাৰ লগত এক লাইন আলোচনা কৰি ল'লেহেঁতেন যে আহকচোন, আমাৰ তৃণমূলৰ কৰ্মীয়ে এনেকৈ কৈছে, আপোনালোকে বেয়া পাব নেকি আমাক 4টা চিট দিবলৈ? আমিতো একদম লগে লগে ক'লোহেঁতেন খেলকচোন, আপোনালোকে খেলক বাৰু, ঠিকে আছে খেলক, এনেকৈ ক'লোহেঁতেন, নহয়? আমিতো সেইটো মুডতে আছিলোঁ, চবেই জানে আমাৰ পাৰ্টিৰ ভিতৰত ডিচিশ্যন এনেকুৱা হৈ আছিলে। কিন্তু তাৰপিছত এতিয়া যেতিয়া তেওঁলোকে আমাৰ জনতাৰ মূৰত উঠি যেতিয়া দপদপাবলৈ আৰম্ভ কৰিছে, সেইকাৰণে আপুনি আজি মোক প্ৰশ্নটো সুধিলে যে যোৰহাটত কেনেকৈনো জিকিলে, ধুবুৰীতনো কেনেকৈ জিকিলে, কৰিমগঞ্জত তেনেকুৱা পজিশ্যন কেনেকৈনো হ'ল, নগাঁৱতনো কেনেকৈ জিকিলে, আমাৰ সকলোৰে ছেক্ৰিফাইচ নোহোৱাকৈ তেওঁলোক জিকিছে নেকি? এই প্ৰশ্নবিলাক এতিয়াতো ৰাইজে কৰিছে ন। আজি ছ'চিয়েল মিডিয়াটো খুলি চাওকচোন যে আজিৰ দিনটোত অকলে কংগ্ৰেছে ইলেকশ্যন খেলিম বুলি কোৱাৰ কাৰণে কি কৈছে মানুহে। এবাৰ মাত্ৰ ছ'চিয়েল মিডিয়াৰ ৱালখন ভূপেন বৰা ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া, কংগ্ৰেছৰ যিসকল ডাঙৰ ডাঙৰ নেতা আছে, আৰু মই কৈছোঁ সেই নেতাসকলক মই অনুৰোধ কৰিছোঁ, এবাৰ বেলেগ একো নালাগে, অকল ছ'চিয়েল মিডিয়াৰ ৱালখন খুলি চাওকচোন। আপোনালোকৰ এই যে যিটো কথা, অকলে খেলিম বুলি কোৱা যিটো কথা, এই কথাটোক লৈ মানুহৰ দৃষ্টিভংগী কেনেকুৱা আপোনালোকে এবাৰ চাই লওক। এইটোৰ পৰা সামগ্ৰিকভাৱে আমাৰ লাভ হৈছে নে লোকচান হৈছে? এইটোৰ পৰা বিজেপিয়ে লাভ খাইছে নে আমি লাভ খাইছোঁ? আপোনালোকে নিজে এবাৰ চাওকচোন। যিটো ক্ষেত্ৰত মানে আমি সকলোৱে মিলি এতিয়া মানে এইটো দুৰ্ভাগ্যজনক ঘটনা এটা বস্তু, যেতিয়া বিজেপি
কংগ্ৰেছৰ ডাঙৰ শত্ৰু নহয় যেতিয়া মানে মানে বিৰোধী ঐক্যমঞ্চৰ দলবিলাক তেওঁলোকৰ কাৰণে ডাঙৰ মানে হেৰি হ'ব যেতিয়া ভাবে যে আমাৰ কাৰণে শত্ৰু হ'ল বিজেপি আমি বিজেপিৰ বিৰুদ্ধে যুঁজো আমি কংগ্ৰেছে 2টা সিট বেছিকৈ পাব তাৰ কাৰণে খাটিছে তেওঁলোকক আমি ডিষ্টাৰ্ব কৰোঁ এনেকুৱাতো নাভাবোঁ আমাৰ কাৰণে কংগ্ৰেছটো প্ৰতিদ্বন্দ্বী নহয় কংগ্ৰেছে যিমান শ্ৰীবৃদ্ধি কৰিব আমি ভাল পাওঁ ৰাইজৰ দলে যদি শ্ৰীবৃদ্ধি কৰে অকণমান সংগঠন কৰে সেইটো বেয়া পালে কিবা লাভ আছে নেকি কওকচোন তেতিয়াহ'লেতো আমাৰ গোটেই বিৰোধী ঐক্যমঞ্চটোৱে দুৰ্বল হ'ব কথাটো সেইকাৰণে বুজি লোৱা দৰকাৰ গৌৰৱ ডাঙৰে এই ক্ষেত্ৰত ভূমিকা কেনেকুৱা এই যিটো আপোনালোকে সকলো চাই থাকক কোনে কাৰ কি ভূমিকা লয় চবে গম পাই যাব কোন কাৰ কোন বস্তু কেনেকুৱা হয়নে নহয় চব গম পাই যাব আপোনালোকে অকণমান ৰৈ থাকক হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা এনেকুৱা সাম্প্ৰদায়িক মানুহক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব লাগিব আৰু বিদায় দিবৰ কাৰণে আমি সকলোৱে ধৈৰ্য সহকাৰে ইউনাইটেড ফ্ৰণ্ট এই যে বিৰোধী ঐক্যমঞ্চ কংগ্ৰেছে মানে দম্ভটো এৰিব লাগিব অহংকাৰটো এৰিব লাগিব চবেই লগ লাগি আগবাঢ়ি যাব লাগিব চাবিচত ৰ'ব লাগিব হিমন্ত বিশ্ব শৰ্মাই অসমীয়াক বচাবৰ কাৰণে কৰা নাই হিমন্ত বিশ্ব শৰ্মাই নিজৰ গাদীৰ কাৰণে ক্ষমতাৰ কাৰণে কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ এই 2026ৰ প্ৰজেক্ট যে 40% মুছলমানে অসমখন খালায় এই প্ৰজেক্টটোক সকলোৱে নাকচ কৰিব লাগে মানে অসমত 40% মুছলমান হৈ গ'ল আৰু এতিয়া 40% মুছলমানৰ পৰা অসমক বচোৱাটোৱে তেওঁৰ আটাইতকৈ ডাঙৰ চিন্তা তাতকৈ আৰু বেলেগ ডাঙৰ চিন্তা বোলে তেওঁৰ একো নাই এইটো হ'ল মানে 2026 চনৰ তেওঁ প্ৰজেক্ট 2026 চনৰ নিৰ্বাচনৰ কাৰণে তেওঁ প্ৰজেক্ট এটা ষ্টাৰ্ট কৰিছে ইয়াৰ আগৰ প্ৰজেক্টটোৰ নাম আছিলে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব সেইটো প্ৰজেক্ট ফেইল মাৰিলে বদৰুদ্দিন জিৰ' হৈ গ'ল এটা নতুন প্ৰজেক্ট এটা হিমন্ত বিশ্বই উলিয়াইছে যে যদিহে এতিয়া আমি অসমীয়া মানুহ সাৱধান নহওঁ তে টোপনি ক্ষতি হৈছে বোলে যে অসমত 40% মুছলমান হৈ গৈছে তেওঁ কংগ্ৰেছত থাকোঁতে অসমত 40% মুছলমান হোৱাৰ কাৰণে টোপনি ক্ষতি হোৱা নাছিলে তেতিয়া তেওঁ কংগ্ৰেছক খুব ভাল বুলি কৈছিলে ইছলাম ধৰ্মটো তেওঁ পৃথিৱীৰ শ্ৰেষ্ঠ ধৰ্ম বুলি কৈছিলে হয়নে এতিয়া যেতিয়া বিজেপিত আহিলে আৰু বিজেপিৰ একমাত্ৰ উদ্দেশ্যটো হ'ল হিন্দু ভোট লোৱা মানুহৰ মাজত বিভাজন আনি সাম্প্ৰদায়িক সংঘাত লগাই হিন্দু ভোট লোৱা গতিকে লগে লগে কি হৈ গৈছে আপোনাৰ তেওঁ এটা নতুন প্ৰজেক্ট ল'লে এইবাৰ 2026 চনৰ কাৰণে বিজেপিৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ এই সাম্প্ৰদায়িক ৰাজনীতিকজনৰ প্ৰজেক্টটোৱে হ'ল যে 40% মুছলমান এইটো হ'ল তেওঁৰ নতুন প্ৰজেক্ট আৰু সঁচাকৈ যদি মুছলমান বা তেওঁ চাগে বুজাইছে যে প্ৰব্ৰজনকাৰী মানে বিদেশীৰ পৰা তেওঁ বুজাব খুজিছে চাগে যে বিদেশীৰ পৰা যদি অসমখন বচাব লাগে তেতিয়াহ'লে প্ৰথম কামটো কি কৰিব লাগিব প্ৰথম কামটো কৰিব লাগিব যে 1971 চনৰ পাছত অহা এজনো মানুহ নলওঁ বুলি অসম চুক্তি আছে সেইটো কাৰ্যকৰী কৰা তাৰ বিপৰীতে তেওঁলোকে কা আইন লগাই তেওঁ বিদেশীক আনিছে হয় নহয় দুমুখীয়া স্থিতি 1 নম্বৰ 2 নম্বৰ যদি সঁচাকৈ খিলঞ্জীয়াৰ ইয়াত অধিকাৰ ৰক্ষা কৰিব লাগে তেতিয়াহ'লে কি কৰিব লাগিব আমাৰ অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে সাংবিধানিক ৰক্ষা কবচ দিব লাগিব সেইটো কৰিব লাগে 3 নম্বৰ যদি সঁচাকৈ অসমৰ খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰিব লাগে তেতিয়াহ'লে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি অসমত জনজাতিৰ সংখ্যা বেছি হৈ যাব ST আৰু SCৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ পদ দুটা সংৰক্ষণ কৰি দিব লাগে তেতিয়াহ'লে অসমীয়া মানুহৰ ৰাজনৈতিক অধিকাৰো সুৰক্ষিত হৈ যাব আৰু দৰকাৰ হ'লে আসনৰ সংখ্যাও এনেকৈ কৰি দিব লাগে যে ইমান শতাংশ আসন অকল অসমৰ খিলঞ্জীয়া মানুহবিলাকেহে মানে ইলেকশ্যনত উঠিব পাৰিব সেইটো নকৰে কিয় চাকৰিটো কিয় খিলঞ্জীয়াৰ কাৰণে তেতিয়াহ'লে সংৰক্ষণ কৰি নিদিয়ে কৰি দিয়ক না হয়নে নহয় যদি সঁচাকৈ খিলঞ্জীয়াৰ কাৰণে ইমান ভাবিছে অসমীয়াৰ কাৰণে ইমান ভাবিছে অসমীয়াৰ কাৰণে ৰক্ষা কৰিবৰ কাৰণে এইটো কৰক তেওঁলোকে বাহিৰৰ পৰা মানুহ আনি ইয়াতে চাকৰি দিব তেওঁলোকে ইয়াতে PRCটো উঠাই দিব যে অসমত স্থায়ী আপোনাৰ বাসিন্দাৰ প্ৰমাণপত্ৰ নহ'লেও ইয়াত চাকৰি পাব বুলি ঠিক কৰি দিব আৰু অসমত অসমীয়া ভাষা নাজানিলেও চাকৰি পাব হয় না APSCত এবাৰ পালে নহয় চাকৰি সেইবিলাক তেওঁলোকে চব কৰি থাকিব আৰু কৰাৰ পাছত ক'ব ইলেকশ্যন যেতিয়া আহিব তেওঁ এটা নতুন প্ৰজেক্ট উলিয়াই দিব যে অসমত একদম 40% মুছলমান আহিছে অসমক বিদেশীয়ে গ্ৰাস কৰি পেলালে তো মইতো দেখিছোঁ যে মুখ্যমন্ত্ৰী দুইটা কথাই মিছা এজন একদম মিছলীয়া মুখ্যমন্ত্ৰী 1951 চনত অসমততো মুছলমান 12% আছিলে 24% আছিলে আৰু 1924 চনতো অসমত 40% মুছলমান আছে বুলি ক'তো তথ্য নাই 11 চনৰ লোকপিয়লৰ তথ্য আছে তাত লিখা আছে যে অসমত 34% মুছলিম আছে এতিয়া এই যে 40% মুছলিম আছে বুলি ক'লে তথ্যটো ক'ৰ পৰা পালে তেওঁ ৰাজহুৱা কৰক এইটো হ'ল সাম্প্ৰদায়িক সংঘাত লগাবলৈ কৰা প্ৰক্ৰিয়া এইটো হ'ল ভোটৰ কাৰণে কৰা প্ৰক্ৰিয়া বেলেগ একো নহয় দেশক ভাল পাই তেওঁ এই কথা কোৱা নাই মুছলমানৰ পৰা বিদেশীৰ পৰা অসম বচাবৰ কাৰণে তেওঁ এই কথা কোৱা নাই তেওঁৰ গাড়ীটো যাতে 2026 চনত সুৰক্ষিত হয় 2026 চনত যাতে বিজেপি জিকিব পাৰে তাৰ কাৰণে এইটো কথা কৈছে গতিকে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা এনেকুৱা সাম্প্ৰদায়িক মানুহক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব লাগিব আৰু বিদায় দিবৰ কাৰণে আমি সকলোৱে ধৈৰ্য সহকাৰে ইউনাইটেড ফ্ৰণ্ট এই যে বিৰোধী ঐক্যমঞ্চ
কংগ্ৰেছে মানে দম্ভটো এৰিব লাগিব, অহংকাৰটো এৰিব লাগিব, চবেই লগ লাগি আগবাঢ়ি যাব লাগিব, চাবিছত হৰুৱাব লাগিব। আৰু কংগ্ৰেছে এটা বস্তু মনত ৰাখিব লাগিব, এইবাৰ 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে কিন্তু বহুত সংখ্যক বিধানসভা চিটত কিন্তু আগত আছে। গতিকে আমি কষ্ট কৰিলে আৰু একেলগে আগবাঢ়িলে আমি এইবাৰ 2026 চনত হৰুৱাব পাৰিম। এতিয়া 3টা চিট পাই যদি বিজেপিয়ে একদম মানুহৰ মূৰৰ ওপৰত উঠি লয়, অসমবাসী কংগ্ৰেছে যদি অসমৰ মানুহৰ মূৰৰ ওপৰত উঠি লয় আৰু মূৰৰ ওপৰত নাচিবলৈ লৈ লয় আৰু আই ডোণ্ট কেয়াৰ বুলি যদি কৈ দিয়ে, মানে সহযোগী কেয়াৰ নকৰে, তাৰমানে অকল চিফ মিনিষ্টাৰকহে কেয়াৰ কৰে, এনেকুৱা যদি হৈ যায় তেতিয়াহ'লে দেশ নাবাচিব। গতিকে মই সকলোকে আহ্বান জনাইছোঁ যে বিজেপিৰ এই যি পলিচি, সাম্প্ৰদায়িক পলিচি, তাত কোনো পধ্যে ভৰি নিদিব। হিমন্ত বিশ্ব শৰ্মাই অসমীয়াক বচাবৰ কাৰণে কৰা নাই, হিমন্ত বিশ্ব শৰ্মাই নিজৰ গাদীৰ কাৰণে, ক্ষমতাৰ কাৰণে কৰিছে আৰু নিজৰ ধনম্পত্তিৰ কাৰণে, নিজৰ পৰিয়ালৰ কাৰণে বহুত পইচা গোটাবৰ কাৰণে এইবিলাক কাম কৰি আছে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ এই 2026 প্ৰজেক্ট যে 40% মুছলমানে অসমখন খালায়, এই প্ৰজেক্টটোক সকলোৱে নাকচ কৰিব লাগে। মানে শেহতীয়া কংগ্ৰেছৰ স্থিতিটোক লৈ সকলো জনা শুনা মানুহ নিজে আচৰিত হৈছে। দলে আমাৰ এক্সিকিউটিভ দিছে যে এতিয়া আমি হয়তো এনেকুৱা হ'ব যে ৰাইজৰ দলে নিজেও আটাইকেইটা সমষ্টিতে নিৰ্বাচন কৰিব, উপনিৰ্বাচন হয়তো আটাইকেইটা সমষ্টিতে ৰাইজৰ দলেও অংশগ্ৰহণ কৰিব পাৰে। আমি লোকসভা নিৰ্বাচনৰ গোটেই যিবিলাক সকলো দিনতে আছে, আমি দেখিছিলোঁ, ওচৰৰ পৰা দেখিছিলোঁ আপুনি কেনেদৰে কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী আছিল গৌৰৱ গগৈক আপুনি প্ৰতিটো সমষ্টিত নিৰ্বাচনৰ যি প্ৰচাৰ চলাত সহায় কৰিছিল, কিন্তু শেহতীয়া যিটো কংগ্ৰেছৰ স্থিতি, সেই স্থিতিটোক লৈ কিন্তু সকলো আচলতে সৰব হৈ পৰিছে। মানে শেহতীয়া কংগ্ৰেছৰ স্থিতিটোক লৈ সকলো জনা শুনা মানুহ নিজে আচৰিত হৈছে। এইটো বৰ আশ্চৰ্যজনক ঘটনা যে কংগ্ৰেছে হঠাতে কিয় এনেকুৱা এটা সিদ্ধান্ত লৈছে যে আমি উপনিৰ্বাচনটো একেলগে নেখেলোঁ, আমি অকলশৰীয়াকৈ খেলিম। কেইদিনমানৰ আগলৈকে আমাৰ ৰাইজৰ দলৰ মতামতটো আছিলে, যদিও আমাৰ দলীয় কৰ্মীবিলাকৰ ব্যাপক প্ৰেছাৰ আছে 2টা সমষ্টিত খেলাৰ কাৰণে, কিন্তু আমি ৰাইজৰ দলৰ কেন্দ্ৰীয় কমিটিয়ে মোটামুটি ধৰণে এটা আণ্ডাৰষ্টেণ্ডিং এটালৈ আহি আছিলোঁ যে আমি এবাৰ ইলেকশ্যন নেখেলি কংগ্ৰেছকে ছাপৰ্ট দি দিম আকৌ, এইবুলি আমাৰ এটা আণ্ডাৰষ্টেণ্ডিং আহিছিলেগৈ লাহে লাহে। কিন্তু এতিয়া যেতিয়া তেখেতসকলে খুব অহংকাৰেৰে সৈতে আমাৰ সকলোকে তাচ্ছিল্য কৰি, আৰু বিশেষভাৱে মইতো নাজানো যে এই বিৰোধী ঐক্যমঞ্চখন থকাৰ পাছত ঐক্যমঞ্চৰ প্ৰেচিডেণ্ট আছে, ছেক্ৰেটেৰী আছে, সেই সময়ত আপোনাৰ প্ৰেচিডেণ্টজনে কৈ দিলে, ঐক্যমঞ্চৰে তেখেত প্ৰেচিডেণ্ট, যে আমি অকলশৰীয়াকৈ খেলিম। তাৰপাছত মানে আচলতে এতিয়া আমাৰ নিজৰ ৰাইজৰ দলৰে মানে সিদ্ধান্তবিলাক বেলেগ হৈ গৈছে। 22 তাৰিখে সেইকাৰণে আমি এক্সিকিউটিভ দিছে ৰাইজে, আমাৰ ৰাইজৰ দলৰ নেতৃবৰ্গই, দলে আমাৰ এক্সিকিউটিভ দিছে যে এতিয়া আমি হয়তো এনেকুৱা হ'ব যে ৰাইজৰ দলে নিজেও আটাইকেইটা সমষ্টিতে নিৰ্বাচন কৰিব, উপনিৰ্বাচন হয়তো আটাইকেইটা সমষ্টিতে ৰাইজৰ দলেও অংশগ্ৰহণ কৰিব পাৰে, এনেকুৱা এটা পৰিস্থিতিলৈ গৈ আছে। কিন্তু মই যিমান দূৰ পাৰোঁ ডেফিনেটলি মই চেষ্টা কৰিম কণ্ট্ৰল কৰিবৰ কাৰণে। কিন্তু দলৰ স্থিতিটো কিন্তু একদম ক্লিয়াৰ কৰি দিছে যে এনেকুৱা ধৰণে আমি কেতিয়াও কোনো সৰ্বভাৰতীয় দলৰ দাদাগিৰিৰ তলত নাথাকোঁ, আমি কেতিয়াও কোনো সৰ্বভাৰতীয় দলৰ এনেকৈ দমক যে ইচ্ছা কৰিলে আমাক ইউজ কৰিব, তাৰপিছত তেওঁলোকে আমাক দলিয়াই পেলাই দিব, তাৰপিছত যিখিনি সময়ত মানে তেওঁলোকে নিজে অকলে বৈতৰণিটো পাৰ হ'ব নোৱাৰে সেইখিনিত আমাক ইউজ কৰিব, তাৰপিছত থ্ৰ' কৰি দিব আমাক, তাৰপিছত আকৌ যেতিয়া নেক্সট আকৌ চাবিচ আহিব তেতিয়াও আকৌ আমাক ইউজ কৰিব। মানে যিখিনি সময়ত অকলে চৰকাৰ কৰিব নোৱাৰে, অকলে কামটো দাঙিব নোৱাৰে, সেই সময়ত আমাক লাগে। তাৰপিছত যেতিয়া ক'লে যে চৰকাৰ গঠন কৰিব নালাগে, অকল 4টা চিটৰ কথাহে, সেইটোত আকৌ অকলে খেলিব, তেতিয়াহ'লে বিৰোধী ঐক্যমঞ্চটো ভাঙিয়ে দিব লাগে। বিৰোধী ঐক্যমঞ্চটো যদি আছে, ইয়াত যদি একো কথাই আলোচনা নহয় আৰু এটা পাৰ্টীয়ে যদি চব কথা সিদ্ধান্ত অকলেই লৈ লয়, তেতিয়াহ'লেতো বিৰোধী ঐক্যমঞ্চ থকা আৰু নথকাৰ মাজত পাৰ্থক্য নাই। আৰু ভূপেন বৰা ডাঙৰীয়াৰ যিটো বডি লেংগুৱেজ, ভূপেন বৰা ডাঙৰীয়াই যিবিলাক কথা কৈ আছে, আই ডোণ্ট কেয়াৰ, বিৰোধী ঐক্যমঞ্চক তেখেতে ডোণ্ট কেয়াৰ কৰে, তেখেতে কেয়াৰ নকৰে, কাক কেয়াৰ কৰে তেতিয়াহ'লে? আমিতো ভাই প্ৰত্যেকটো দলকে একদম কেয়াৰ কৰোঁ, আমিতো প্ৰত্যেকটো দলৰ লগত সঁচাকৈ সন্মান সহকাৰে কথা পাতোঁ, আমি প্ৰত্যেকটো দলৰ লগত কোনো কথাত যাতে প্ৰত্যেকটো দলে হেৰি নহয় সেইধৰণে আমি কেয়াৰ কৰোঁ। অন্ততঃ পক্ষে আমি জাতীয় স্বাৰ্থটো বিঘ্নিত নোহোৱাকৈ আমি বস্তুখিনি আগবঢ়াই লৈ যাবলৈ চাওঁ। সকলোৱে জানে যে আজিৰ দিনটোত অসমৰ মানুহে বিজেপি দলটোৰ পৰা মুক্তি বিচাৰিছে। সকলোৱে জানে যে ভাৰতবৰ্ষত বিজেপি দলে যি ধৰণৰ এটা স্বৈৰতান্ত্ৰিক শাসন চলাইছে, ফেচিষ্ট শাসন চলাইছে, যি ধৰণে মানুহৰ ওপৰত কৰ কাতলেৰে মানুহক একদম কুঙা কৰি পেলাইছে, যি সময়ত সাম্প্ৰদায়িক ৰাজনীতিয়ে সকলো বস্তু নাইকিয়া কৰি দিছে, GSTৰ উপদ্ৰৱত মানুহ থাকিব নোৱাৰা পৰিস্থিতি, বস্তুৰ মূল্যবৃদ্ধিত থাকিব নোৱাৰা পৰিস্থিতি, আৰু বিজেপি দলৰ দাদাগিৰিত মানুহ থাকিব নোৱাৰা পৰিস্থিতি, গুণ্ডাৰ চৰকাৰ এখন চলাই আছে, সেই সময়ত সকলোৱে বিচাৰিছিলে যে সকলো বিৰোধী পক্ষ একলগ হৈ 2026 চনত বিজেপিটোক হৰুৱাব লাগে। কিন্তু কংগ্ৰেছ দলে হঠাতে কি হৈ গ'ল, য'ত আমি সকলোৱে তেওঁলোকক ছাপৰ্ট দিবলৈ ৰৈ আছিলোঁ,
তেওঁলোকে অকস্মাতে ডোন্ট কেয়াৰ কৰি দিলে যে আমি চেল্ফ কনফিডেন্স এইটো মানে বহুত বাঢ়ি গ'ল হঠাৎ এইটো অহংকাৰ বুলি কয় এইটোক অহংকাৰ বুলি কয় এইটো অহংকাৰ মই নাজানো যে কংগ্ৰেছ দলৰ অহংকাৰ নে কংগ্ৰেছ দলৰ সভাপতিজনৰ অহংকাৰ আমি নাজানো কাৰ অহংকাৰ এইটো যদি কংগ্ৰেছ দলে নিশ্চয় এটা দলে এনেকুৱা ধৰণৰ আকস্মিক হঠকাৰী সিদ্ধান্ত এটা নিশ্চয় নলয় আৰু যদি সিদ্ধান্ত এটা তেনেকুৱা লয় তেতিয়াহ'লে আমাক জনাই আমাৰ পৰা সহযোগিতা বিচাৰিব নহয় জানো কিন্তু আমাৰ পৰা সহযোগিতা বিচৰাৰ আগতে তেওঁলোকৰ সিদ্ধান্ত ৰাইজৰ আগত কৈ তেওঁলোকে এতিয়া কৈ আছে যে নহয় আমাৰ তৃণমূল কৰ্মীৰ কথাহে কৈছিলোঁ আৰে তৃণমূল কৰ্মীয়ে নিশ্চয় ক'ব পাৰে আমাকোতো তৃণমূল কৰ্মীয়ে চব সমষ্টিতে খেলিব লাগে বুলি কৈ আছে আমি ৰাজহুৱা কৰি কৈছোঁ নেকি যে আমাক তৃণমূল কৰ্মীয়ে ইলেকশ্যন খেলিব লাগে বুলি কৈছে নহ'লে লোকৰ কাৰণে এনেকৈ খাটি থাকি একো লাভ নাই সংগঠন নেবাঢ়ে এনেকৈ ইলেকশ্যন নেখেলিলে আমাৰ সংগঠন দুৰ্বল হৈ যাব এই বুলি যেতিয়া আমাকো কৈ আছে তেতিয়া আমিতো কোৱা নাই যে আমাক মানে তৃণমূল কৰ্মীয়ে এনেকৈ প্ৰেছাৰ দিছে গতিকে আমি ইলেকশ্যন খেলিমেই বুলিতো কোৱা নাছিলোঁ আমি সেইটো ভিতৰত ৰাখিছিলোঁ আৰু ভিতৰত ৰাখি আমি তৃণমূল কৰ্মীবিলাকক বুজাবলৈ চেষ্টা কৰিছিলোঁ যে ভাৰতবৰ্ষত এটা এক্সট্ৰা অৰ্ডিনেৰী চিটুৱেশ্যন হৈছে পলিটিকেল চিটুৱেশ্যন য'ত একদম ফেচিবাদে গাৰ কৰি উঠিছে য'ত গণতন্ত্ৰ ধ্বংস কৰি দিব খুজিছে বিজেপিয়ে য'ত কমিউনেলিজিমেই আমাৰ দেশৰ একমাত্ৰ হেৰি হৈ গৈছে সেই কথাটোত আকৌ যেতিয়া আমি তেনেকৈ বুজাইছোঁ সেই সময়ত যেতিয়া কংগ্ৰেছে একদম ক'ব আই ডোণ্ট কেয়াৰ এনেকৈ বুলি যেতিয়া ক'ব তেতিয়াহ'লেনো কোনেনো বাৰু কংগ্ৰেছৰ মানে দম বালি শুনি থাকিব আপুনি কওকচোন